নৱবৰ্ষত মহিলাসকলৰ বাবে আছে ভাল খবৰ মুখ্যমন্ত্ৰী আনিছে ইটোৰ পিছত সিটো গৰম গৰম উপহাৰ আৰু লাখ লাখ মহিলাই 1 জানুৱাৰীত লাভ কৰিব ধন মহিলা সবলীকৰণৰ দিশত ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপ আমি দেখিবলৈ পাইছো সবিশেষ জনাবলৈ চেষ্টা কৰিম নৱবৰ্ষত মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীৰ গৰম গৰম উপহাৰ আৰু লাখ লাখ মহিলাই 1 জানুৱাৰীত লাভ কৰিব ধন মহিলা সবলীকৰণৰ দিশত ৰাজ্য চৰকাৰৰ আন এক পদক্ষেপ অৰুণোদয় হিতাধিকাৰীক লৈ আহি আছে ডাঙৰ ঘোষণা আৰু 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধন অৰুণোদয় আঁচনিৰ ৩,১০০ টকা সোমাব একাউণ্টত চৰকাৰী ঘৰ ৰেচন কাৰ্ড পিএম কিষাণৰ ধন আৰু বৃহৎ ঘোষণা আচলতে এই সন্দৰ্ভত 1 তাৰিখৰ দিনটোত মহিলাসকলে বহু ভাল ভাল উপহাৰ লাভ কৰিব গৰম গৰম উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা দিয়া হৈছে আৰু ইটোৰ পাছত সিটো আচলতে উপহাৰ লৈ আহিছে হিতাধিকাৰীসকলৰ বাবে যিহেতু নৱবৰ্ষলৈ বেছি সময় আচলতে নাই আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি বৃহৎ ঘোষণা কৰিছে মহিলাসকলৰ বাবে ইটোৰ পিছত সিটো উপহাৰ লৈ অহা পৰিলক্ষিত হয় লাখ লাখ মহিলাই 1 জানুৱাৰীত লাভ কৰিব ধন কেইবাটাও আঁচনিৰ বৃহৎ ঘোষণা আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীৰ এই বিশেষ উপহাৰ মহিলা সবলীকৰণৰ দিশত ৰাজ্য চৰকাৰে এক পদক্ষেপ লৈছে এই ক্ষেত্ৰত যিহেতু 1 জানুৱাৰীত এই উপহাৰ দিয়া হ'ব অৰুণোদয় হিতাধিকাৰীক লৈ ডাঙৰ ঘোষণা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ লগতে বাকী যি আঁচনিসমূহ আছে 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয় ধন ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ অৰুণোদয় আঁচনিৰ ৩,১০০ টকা একাউণ্টত সোমাব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা চৰকাৰী ঘৰ ৰেচন কাৰ্ড পিএম কিষাণৰ সন্দৰ্ভতো বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ ওচৰত সেই ঘোষণা সেই মন্তব্য আছে তেওঁ কি কৈছে শুনাব বিচাৰিছোঁ ইয়াত অৰুণোদয় কোনে কোনে পালে হাত দাঙক আচ্ছা কোনে কোনে পোৱা নাই এবাৰ হাত দাঙক এতিয়া এই যোনে যোনে হাত দাঙিছে কাবাৰ ঘৰত যদি কোনোবাই পাইছে দুজনে নাপায় গতিকে ঘৰত এগৰাকীও নোপোৱাখিনি হাত দাঙক এতিয়া হাতখিনি কমি গ'ল মই এতিয়া মানসত আৰু 2-3 হাজাৰ মহিলাক অৰুণোদয় দি দিম যাতে আজি হাত দাঙা মানুহখিনিও অৰুণোদয় পাই যাব পাৰে হ'ব এতিয়া যিসকলে অৰুণোদয় পাই আছে 1 জানুৱাৰী তাৰিখে মই টিভিত কিবা এটা কম শুনি থাকিব আৰু এটা গৰম গৰম উপহাৰ আপোনালোকক মই দি দিম ভাল হ'বনে বেয়া হ'ব সঁচাকৈ কওকচোন ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে নাই সেইফালে সবফালে ভাল হ'ব বঢ়িয়া এনেকৈয়ে আমাৰ ভাল হৈ থাকিব লাগে ল'ৰা ছোৱালী ডাঙৰ হ'ব চাকৰি পাম কাকো ঘোষ দিব নালাগে ইয়াত অৰুণোদয় কোনে কোনে পালে হাত দাঙক আচ্ছা কোনে কোনে পোৱা নাই এবাৰ হাত দাঙক এতিয়া এই যোনে যোনে হাত দাঙিছে কাবাৰ ঘৰত যদি কোনোবাই পাইছে দুজনে নাপায় গতিকে ঘৰত এগৰাকীও নোপোৱাখিনি হাত দাঙক এতিয়া হাতখিনি কমি গ'ল মই এতিয়া মানসত আৰু 2-3 হাজাৰ মহিলাক অৰুণোদয় দি দিম যাতে আজি হাত দাঙা মানুহখিনিও অৰুণোদয় পাই যাব পাৰে হ'ব এতিয়া যিসকলে অৰুণোদয় পাই আছে 1 জানুৱাৰী তাৰিখে মই টিভিত কিবা এটা কম শুনি থাকিব আৰু এটা গৰম গৰম উপহাৰ আপোনালোকক মই দি দিম ভাল হ'বনে বেয়া হ'ব সঁচাকৈ কওকচোন ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে নাই সেইফালে সবফালে ভাল হ'ব বঢ়িয়া এনেকৈয়ে আমাৰ ভাল হৈ থাকিব লাগে ল'ৰা ছোৱালী ডাঙৰ হ'ব
চাকৰি পাম, কাকো ঘোষ দিব নালাগে।